আজি আমি কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBI গুৱাহাটীৰ কাৰ্যালয়লৈ আহিলোঁ আৰু কংগ্ৰেছ বিধায়িনী দলৰ প্ৰতিনিধি হিচাপে মোৰ লগত বিধায়ক নুৰুল হুদা আৰু বিধায়ক শিৱামণি বৰা আজি উপস্থিত আছিল। আমি তেজপুৰ ইউনিভাৰ্চিটিত আজি প্ৰায় 70 দিন ধৰি উপাচাৰ্যৰ বিৰুদ্ধে বিক্ষোভ চলি আছে। অসম চুক্তি অনুসৰি এই বিশ্ববিদ্যালয় কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰিছিল আৰু এই বিশ্ববিদ্যালয়খনত যোৱা সময়ছোৱাত এজন উপাচাৰ্য নিয়োগ কৰিলে কেন্দ্ৰীয় চৰকাৰে, যাৰ নাম হ'ল চমু নাথি। তেখেতে অধিকাংশ সময় অসমত নাথাকে, কিন্তু এই তেজপুৰ ইউনিভাৰ্চিটি নামত তেওঁ লুণ্ঠন কৰি থাকে। তেখেতে DADকে আদি কৰি আপোনাৰ কম্পিউটাৰ কিনা, চকী মেজ কিনা, কিতাপ কিনা, বিভিন্ন কেলেংকাৰীত জড়িত হৈ আছে। আনকি নিয়োগৰ ক্ষেত্ৰতো বিভিন্ন কেলেংকাৰী কৰিছে। আৰু যিহেতু এইবিলাক অসম চুক্তি অনুসৰি অসমে পাইছে এই বিশ্ববিদ্যালয়, আৰু বিভিন্ন অঞ্চলৰ এটা সুনাম আছিলে, ল'ৰা ছোৱালী ইয়াতে পঢ়িব আহে, সেই সুনাম দেখি কিন্তু আজি 70 দিনতকৈ অধিক দিন ধৰি তাত বিক্ষোভ প্ৰদৰ্শন চলি আছে। আৰু আমি ইয়াৰ আগত আমাৰ অসম বিধানসভাত এই প্ৰশ্ন উত্থাপন কৰিলোঁ, আমাৰ ৰাজ্যপাল ডাঙৰীয়াক মেমৰেণ্ডাম দিলোঁ, মই নিজে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীকো মেমৰেণ্ডাম দিলোঁ, কিন্তু তেওঁলোকে যেনেধৰণেৰে দুৰ্নীতি বিৰোধী পদক্ষেপ ল'ব লাগিছিল সেয়া লোৱা দেখা নাই। সেই গতিকে আজি আমি নিজেই 256 পৃষ্ঠা তেওঁৰ কেলেংকাৰীৰ দস্তাবেজসহ এখন স্মাৰক দিলোঁ, যাতে CBIয়ে তদন্ত কৰে। আমাক তেওঁলোকে আশ্বাস দিছে যে ডিচেম্বৰ মাহটোত তেওঁলোকৰ অলপ বেছি ব্যস্ততা, ডিচেম্বৰ মাহ শেষ হ'লে তেওঁলোকে তদন্তৰ কাম কৰিম বুলি কৈছে। আৰু আমি আশা ৰাখিছোঁ যে দুৰ্নীতি বিৰোধী অভিযানত CBI সফল হওক আৰু চমুনাথ সিঙৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ বাবে তেওঁ শাস্তি পাওক আৰু বিশ্ববিদ্যালয়খন আগৰ মান মৰ্যাদা গৰিমা পাওক।